Thank you. শেষৰ আজি শেষৰ দিন গতিকে আপোনাৰ অনুভৱটো জানিব বিচাৰিছোঁ পাৰি নেকি পৰা যায় আজি আমি আহি গুণগুণৰ একে শেষত উপস্থিত হৈছোহি আজি আমাৰ গুণগুণৰ সমূহ পৰিয়াল আমাৰ ইয়াত উপস্থিত আছে খাৰঘুলিত গতিকে আমাৰ গুণগুণ পৰিয়ালৰ তৰফৰ পৰা আমি ৰুবুলক মৰম জনাইছোঁ যাতে আগলৈ এনেকৈ ধুনীয়াকৈ ভাল ভাল ব্লগ বনাই যাওক আৰু বেলেগ চিৰিয়েলৰো আৰু গুণগুণত ইমান মৰম কৰাৰ কাৰণে সমূহ অসমবাসী ৰাইজক আমি আন্তৰিকতা জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ ইয়াত সকলোবোৰ লগ হৈছেহি আমাৰ গুণগুণৰ এণ্টায়াৰ টীম গতিকে বহুত ভাল লাগিল গুণগুণৰ পৰিয়ালৰ লগত কাম কৰি পেলাই এক্টৰ্ছ হওক ডিৰেক্টৰ্ছ লাইটৰ পৰা আদি কৰি সমূহ বিষয়ববীয়াক মোৰ আন্তৰিক মৰম শ্ৰদ্ধা জনাইছোঁ আগলৈ এনেকৈ আপোনালোকৰ লগত কাম কৰি যাম আৰু আজি ফূৰ্তি হ'ব আপোনালোকক গ্ৰুপলৈ দেখাই থাকিব বাকী ফূৰ্তিখিনি সকলোৰে লগত কাম কৰি ভাল লাগিলে কো এক্টৰ্ছৰ পৰা আদি কৰি মানে সকলোবোৰ বিৰাটেই ভাল লাগিল সেয়াই আৰু ক'বলগীয়াখিনি বাকী ৰাইজক দেখুৱাই থাকিব বোলে কি হ'ব আজি ৰাতি দিন কোনে কি খাব নাখায় সেইবোৰ দেখুৱাই থাকিব খোৱাৰ পাছত কি হ'ব সেইবোৰ দেখুৱাব মোৰ আহোঁতে অলপ পলম হ'ল মোৰ বিৰাট জ্বৰ 106 ডিগ্ৰী জ্বৰত ভুগি এতিয়া আহিছোঁ বিৰাট গা বেয়া হ'লেও এৰিব নোৱাৰি এইবোৰ এটা টান থাকে গতিকে ভাল লাগিল আহি পেলাই যদিও নৰিয়াত পৰি আহিছোঁ হ'লেও ভাল লাগিছে থেংক ইউ আচলতে সেইদিনাখনো আমাৰ যেতিয়া শেষ চিন বুলি কৈছে খুব দুখ লাগিছিল মোৰ এটা কথা সদায় মই মানে ইমান দিন কেইবাখনো মানে ভুলে শুদ্ধ ধাৰাবাহিক কৰিলোঁ মোৰ ধাৰাবাহিক কৰোঁতে মই ঘৰতে কৈ আহোঁ ভগৱানক যে মোৰ কাম কৰিবলৈ গৈছোঁ তাত যাতে মই কাৰো লগত বেয়া নহওঁ মই একদম প্ৰফেশ্যনেলটো কেতিয়াও যাতে ৰিলেশ্যন নহয় কাৰো লগত কিন্তু এইবাৰ মোৰ এনেকুৱা হৈ গ'ল হিমা প্ৰীতি মইনাৰ লগত মোৰ এনেকুৱা এটা আন্তৰিকতা মানে হয়তো তাইৰ কেমিষ্ট্ৰিটো আৰু মোৰ কেমিষ্ট্ৰিটো মিলে এতিয়া কৈ থাকোঁতে মইনাও কান্দিছে ময়ো কান্দিছোঁ মানে কি হৈ গ'ল মোৰ একদম মোৰ ছোৱালী এজনী আছে মই সেই পৰ্যায়তে মই মইনাকো ভাবোঁ আৰু মইনাও সদায় মানে ধাৰাবাহিকখন মানে শ্বুটিঙৰ শেষত গৈ পেলাই কয় আৰু মাইনুবা গৈ পালানে মানে সেই প্ৰথমবাৰৰ কাৰণে আৰু ঋত্বিককো বাৰু সিও মোৰ ল'ৰা হৈছে মানে সিহঁতক মোৰ কিবা নিজৰ আপোন মানুহ নিচিনা লাগিলে আজি বেছি দুখ লাগিছে যেন মই সেই আপোন মানুহখিনিক হেৰুৱাম সেইকাৰণে দুখ লাগিছে বহুত কান্দিছোঁ আৰু হিমা প্ৰীতিও মোক বহুত নিজৰ মাকৰ নিচিনা কেয়াৰ কৰে মৰম কৰে বাৰ নিচিনা যিকোনো কথা এটা তাই মোৰ লগত শ্বেয়াৰ কৰে ৰাতি 12টা বজাতো আমি কথা পাতোঁ 12টাতো আমি কথা পাতোঁ মানে কিবা নিজৰ নিচিনা লাগে ঋত্বিক আৰু মইনা দুলাল দাহঁতক আমি এটা মানে পৰিয়াল আমাৰ মাইনুবা পটককৈ ইম'চনেল হৈ যায় মানে মাইনুবাৰ দুখবোৰ বহুত বেছি পটককৈ কাণে আৱেগিক হৈ যায় আমাৰ বিশেষকৈ আমাৰ যিটো ইউনিটটোতো বহুত ডাঙৰ গুণগুণৰ আৰু আমাৰ যিটো ফেমিলি মানে আমাৰ যিটো পৰিয়াল সেই পৰিয়ালটোত আমাৰ নন ষ্টপ ফান হৈ থাকে মানে এনি টাইম আমি হাঁহি খিকিন্দালি কৰি থাকোঁ আৰু সেই হাঁহিৰ মেইন মানুহজন হৈছে দুলাল দা কেমেৰাটো একদম ছাটকৈ ঘূৰাই দিয়ে এইফালেদি দুলাল দাই মানে গোটেই ৰসৰ দোকান ৰসবোৰ নিগৰাই থাকে আৰু আমি সেই ৰসতে দি পুৰা হাঁহি কৰি থাকোঁ আৰু মই তেখেতৰ পুতেক হৈছিলোঁ এয়া বোৱাৰীয়েক আৰু সেয়া চাচুমা মোৰ মা তেখেতৰ চাচুমা আমাৰ পৰিয়ালটো কিন্তু ভাল ধুনীয়াকৈ জমি আছিলে ন জমাই আছিলে আমাৰ দুলাল দাই মাইনুবা আৰু দুলালদাৰ পৰা বহুত মাইনুবাই বিৰাট অভিমান মানে দুলালদাৰ পৰা বহুত কথা শিকিলোঁ কেনেকুৱা কথা এইটো বাৰু নকওঁ কিন্তু বহুত কথা শিকিলোঁ দেই বহুত সেইকাৰণে গুণগুণ কথা মোৰ সদায় স্পেচিয়েল আৰু মাইনুবা স্পেচিয়েল খুব ধুনীয়া মাটান বনায় গতিকে আপোনাৰ যদি আপোনালোকে টেষ্ট কৰিব মন যায় মাইনুবা ঘৰলৈ আহিব আজিও আনকি আমাৰ লাষ্ট মানে শ্বুটিং লাষ্ট খানা আজিও মাইনুবাই বনাইছে কিন্তু এটা কথা দেই মোক চবেই মানে ইয়াত দুলাল দা বা কেৱলদা এনেকৈ মাতে কিন্তু মই মোৰ ছোৱালী বয়সৰ সেইকাৰণে বা মোৰ ছোৱালী
সৰু হ'ব পাৰে বৰ্তা বুলি মাতিলে বেছি ভাল পালোহেঁতেন ঠিক আছে মই আজিৰ পৰা দুলাল বৰ্তা বুলি মাতিম আমি দুলাল দা বুলিয়ে মাতো বেজ দা বুলিও মাতো কেওটা বুলি মাতা যায় কিন্তু সেয়া কালি আমি এজনী বৰ ভাল ছোৱালী এইফালে আমাক গুচি আহিবলৈ দিছে আমাৰ এইফালে অলপ গুচি আহক এই খাদ্যমন্ত্ৰী আমাৰ গুণগুণৰ এই খাদ্যমন্ত্ৰী মাজতে গুণগুণ আমাৰ নকওঁ এইটো দিব নেকি আপলোড কৰিবি নেকি এতিয়া মানে আমাৰ চিন এটাত বুট অলপ তিয়াই থোৱা আছিলে তাই ইপাকত গৈ পেলাই হাতটো সোমাই বুট কেইটামান খাই মোকো দিয়ে হা এই মানে এইটো খাদ্যমন্ত্ৰী আমাৰ মানে গুণগুণৰ আৰু এইবোৰ নিজৰ বস্তু নহয় লোকৰ বস্তু কঢ়িয়াই কৰে দেই লোকৰ নেকি এইবোৰ নিজৰ জানো আজি আনিছা আগতে গতিকে সেয়াই আৰু নে আৰু কিবা সুধিবলগীয়া থাকিল নেকি ভাল লাগে ধেমালিবোৰ আমাৰ লাহে লাহে আমি কৈ থাকিম কথাবোৰ আমাৰ পাৰিজাতৰ পৰা আৰম্ভ কৰি মই ক'লোৱে আগতে যে মোৰ দুখন ঘৰ হ'ল প্ৰথম ঘৰখন আছিল অধিহঁতৰ ঘৰখন দিজুতিদা নিবেদিতা বা তাৰপাছত বিয়াৰ পাছত আৰু এখন ঘৰ হ'ল সেইখনত মাইনুবা আছিলে দুলাল দা আছিলে আৰু ঋত্বিক গতিকে বণ্ডিংবিলাক কেনেকুৱাকৈ ষ্ট্ৰং হৈ গ'ল মই নাজানো ইমান কম সময়ৰ ভিতৰতে মই মাইনুবাক কিন্তু মা বুলিয়ে মাতোঁ আৰু ভগৱানে আমাৰ এই বণ্ডিংটো সদায় ৰাখক মৰমবোৰ সদায় এনেকৈ ৰাখক নিস্বাৰ্থভাৱে মৰমবোৰ থাকক সদায় বহুত মিছ কৰিম আৰু এটা কথা আছে দেই আমাৰ হিমা প্ৰীতিয়ে মই ভবাই নাই কালিহে গম পাইছোঁ এইখনে প্ৰথম চিৰিয়েল বুলি বহুত কৰিলে বুলি ভাবিছোঁ ইমান সুন্দৰকৈ কৰিছে সেইকাৰণে অফাৰো আহিছে দেই এটা এইড আহিছে তাৰপিছত এটা গানৰ কাৰণে কথা বতৰা পাতি আছে মোৰ লগতে যোগাযোগ আছে মই ফটো চটো দিছোঁ আৰু এই যোৰাটো ভাঙিব নালাগে বুলি ভাবি ইয়াৰো ফটোটো মই দি দিছোঁ মোৰ ল'ৰা মোৰ যোৰাটোতো আছে এইটো এতিয়া নহয় বহুত চনৰ পৰা আছে আমাৰ দুটাৰ যোৰা এই যোৰাটো কোনোদিন নাভাগিব নেকি হয় মানে দুলালদাৰ লগত থাকিলে আচলতে মৰা মানুহ জীয়াই যায় যে হাঁহি হাঁহি তেনেকুৱা হয় মানুহজন কিন্তু চাৰিত্ৰিক দিশত বহুত বেছি উন্নত কেতিয়াবা আমাক ধেমালি কৰে বহুত ভাল তেওঁ বহুত ভাল মনৰ মানুহ তেওঁৰ পৰা বহুত কথা শিকোঁ কিন্তু সেইদিনাখন তেখেতৰ ৰাজ এটা গম পালোঁ মোৰ তেতিয়া অকণমান মনটো বেয়া লাগিছে আমাৰ লগত যে মানে বেছি ধেমালি কৰে নহয় তেওঁ এক্টিংটো বেছি ভাল হ'বৰ কাৰণে কৰে বুলি কৈছিলে তাৰ পিছদিনাখন গৈ পেলাই মই ধৰিছোঁ আপুনি কিয় এনেকৈ ক'লে কৈছে নহয় তোমালোকৰ লগত নহয় বেলেগৰ লগত বুলি ক'লে সেইকাৰণে বাৰু আমি কেতিয়া বাচি গ'লোঁ আৰু মানে বিশেষকৈ দৰ্শকক আপোনালোকে ইমান ব্যস্ততাপূৰ্ণ সময়ত ইমান যান্ত্ৰিকতাৰ মাজত মানে 24 ঘণ্টাৰ ভিতৰত সকলোৱে নিজৰ কাম কৰাৰ পিছতো যে আধা ঘণ্টা সময় এটা দি আমাক ইমান উৎসাহ মৰম স্নেহ দিয়াৰ বাবে আপোনালোকলৈ অশেষ অশেষ ধন্যবাদ আৰু সকলোকেতো লগ পোৱাটো আমাৰ সম্ভৱ নহয় মই ৰুবুলৰ এই চেনেলটোৰ দ্বাৰাই প্ৰত্যেককে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে ধন্যবাদ বহুত মৰম দিছে এই মৰমখিনি সঁচাকৈ কেতিয়াও পাহৰি নাযাওঁ খুব নিস্বাৰ্থভাৱে আপোনালোকে মৰম দিছে ইমান ধুনীয়াকৈ চিৰিয়েলখন আঁকোৱালি লৈছে আমাৰ দুলালদাই কান্দিছে মানে কি ঘাম সোমাই গৈছে চকুত ঠিক আছে